নমস্কাৰ। 2026 চনৰ 27 জুলাইৰ পৰা 11 ডিচেম্বৰলৈ গোটেই 137 দিনৰ বাবে শনি দেৱতাই মীন ৰাশিত বক্ৰী ৰেট্ৰগেট অৱস্থালৈ গতি কৰিব। জ্যোতিষশাস্ত্ৰত শনিদেৱক আমাৰ কৰ্মৰ ফলদাতা আৰু এজন কঠোৰ শিক্ষক বুলি গণ্য কৰা হয়। যেতিয়া শনি বক্ৰী হয় অৰ্থাৎ ওলোটা দিশত গতি কৰে যেন লাগে, তেতিয়া তেওঁৰ শক্তি আৰু প্ৰভাৱ বহুগুণে বৃদ্ধি পায়। এই সময়ছোৱাত কোনো নতুন ডাঙৰ কাম আৰম্ভ কৰাতকৈ পুৰণি অমীমাংসিত কামবোৰ সম্পূৰ্ণ কৰা আৰু নিজৰ কৰ্মক শুধৰাই লোৱাটোৱেই হৈছে আটাইতকৈ বুদ্ধিমানৰ কাম। আহক তেন্তে পলম নকৰি জানো এই 37 দিনত 12টা ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব আৰু ইয়াৰ বাবে সহজ প্ৰতিকাৰসমূহ কি কি। প্ৰথমে মেঘ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। প্ৰভাৱ কি কি পৰিব? শনি আপোনাৰ দ্বাদশ ভাৱত বক্ৰী হ'ব। এই সময়ছোৱাত স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আৰু আধ্যাত্মিকতাত মনোনিৱেশ কৰক। কোনো ধৰণৰ পলায়নবাদী মানসিকতাৰ পৰা এইখিনি সময়ত আপুনি আঁতৰি থাকক। প্ৰতিকাৰ কি? ভগৱান হনুমন্তক উপাসনা কৰক, হনুমান চালিচা পাঠ কৰক বা শনিদেৱৰ মন্ত্ৰ ওম ঐং হ্ৰীং শ্ৰীং শনৈশ্বৰায় নমঃ জপ কৰক। দ্বিতীয়তে বৃষ ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব? শনি আপোনাৰ একাদশ ভাৱত থাকিব। আপোনাৰ উপাৰ্জন, বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক আৰু বিনিয়োগসমূহ পুনৰীক্ষণ কৰাৰ বাবে ই এক অতি উত্তম সময়। প্ৰতিকাৰ কি কি? মা দেৱীক পূজা অৰ্চনা কৰক। ইয়াৰ উপৰি শনিবাৰে কোনো বিশেষভাৱে সক্ষম, দুখীয়া বা জ্যেষ্ঠ লোকক অন্নদান কৰক। তৃতীয়তে মিথুন ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। প্ৰভাৱ কি কি পৰিব? শনি আপোনাৰ দশম ভাৱত বহিছে। কৰ্মক্ষেত্ৰত চাপ বৃদ্ধি পাব পাৰে। কেৰিয়াৰক স্থিৰ কৰা আৰু কৰ্ম লগতে ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত আপুনি গুৰুত্ব দিয়ক। প্ৰতিকাৰ কি হ'ব পাৰে? নিয়মীয়াকৈ ধ্যান মেডিটেশ্যন কৰক আৰু শনিদেৱৰ মন্ত্ৰ জপ কৰক, যিটো মন্ত্ৰ ইতিমধ্যে কৈছোঁ। চতুৰ্থতে কৰ্কট ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব? শনি নৱম ভাৱত বক্ৰী হ'ব। উচ্চ শিক্ষা, গৱেষণা আৰু দেউতাকৰ সৈতে সম্পৰ্কৰ ওপৰত বিশেষ মনোযোগ দিয়ক এই ৰাশিৰ লোকসকলে। প্ৰতিকাৰ কি কি? মহাদেৱ অৰ্থাৎ ভগৱান শিৱৰ পূজা অৰ্চনা কৰা আৰম্ভ কৰি দিয়ক এই নিৰ্দিষ্ট দিনকেইটাত। পঞ্চমতে সিংহ ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব? শনি আপোনাৰ অষ্টম ভাৱত আছে। স্বাস্থ্য, আইনী বিষয় আৰু হঠাৎ অহা অপ্ৰত্যাশিত পৰিৱৰ্তনৰ প্ৰতি সাৱধান হওক। কোনো অনিশ্চিত বজাৰত টকা লগোৱাৰ পৰা বিৰত থাকক। প্ৰতিকাৰ কি কি? ভগৱান হনুমানৰ উপাসনা কৰি থাকক এই দিনকেইটাত। ষষ্ঠতে কন্যা ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব? শনি সপ্তম ভাৱত স্থিতি লৈছে। ব্যৱসায়িক অংশীদাৰিত্ব আৰু বিবাহিত জীৱনৰ প্ৰতি অতিৰিক্ত মনোযোগ দিয়ক। সম্পৰ্কৰ সমস্যাবোৰ ধৈৰ্যৰে সমাধান কৰক। কেনেধৰণৰ প্ৰতিকাৰ কৰিব? ভগৱান শ্ৰী গণেশক পূজা কৰক, শনি মন্ত্ৰ জপ কৰক আৰু গৰুক সেউজীয়া ঘাঁহ খুৱাওক। সপ্তমতে তুলা ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব? শনি ষষ্ঠ ভাৱত বক্ৰী হৈছে। পুৰণি ঋণ পৰিশোধ কৰা, স্বাস্থ্য উন্নত কৰা আৰু দৈনন্দিন জীৱনশৈলী শুধৰোৱাৰ বাবে ই এক সুন্দৰ সুযোগ। প্ৰতিকাৰ কি কি হ'ব? মা দেৱীৰ উপাসনা কৰক আৰু শনিদেৱৰ মন্ত্ৰ জপ কৰক। অষ্টমতে বৃশ্চিক ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব? শনি পঞ্চম ভাৱত প্ৰৱেশ কৰিছে। সৃষ্টিশীল কাম, সন্তানৰ কল্যাণ আৰু কল্পনামূলক বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক। প্ৰতিকাৰ কেনেধৰণে কৰিব? ভগৱান শিৱ আৰু ভগৱান হনুমান দুয়োৰে উপাসনা কৰক। নৱমতে ধনু ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব? শনি আপোনাৰ চতুৰ্থ ভাৱত আছে। পাৰিবাৰিক সুখ শান্তি, স্থাৱৰ সম্পত্তি আৰু মানসিক সুৰক্ষা নিশ্চিত কৰাত গুৰুত্ব দিয়ক। প্ৰতিকাৰ কি কি? ভগৱান হনুমান আৰু ভগৱান শ্ৰী বিষ্ণুক সেৱা পূজা কৰা আৰম্ভ কৰক। দশমত মকৰ ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব? শনি তৃতীয় ভাৱত বক্ৰী হৈছে। আপোনাৰ যোগাযোগ শৈলী আৰু পূৰ্বৰ প্ৰচেষ্টাবোৰ পুনৰ পৰ্যালোচনা কৰক। কোনো কামতেই অধৈৰ্য নহ'ব এই দিনকেইটাত। প্ৰতিকাৰ কি কি কৰিব? ভগৱান শিৱক অৰ্চনা কৰক আৰু শনি মন্ত্ৰ জপ কৰক। একাদশ ভাৱত কুম্ভ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। প্ৰভাৱ কি কি পৰিব? শনি দ্বিতীয় ভাৱত বহিছে। আৰ্থিক দিশ, পৰিয়ালৰ মানুহৰ সৈতে কথা বাৰ্তা আৰু খোৱা বোৱাৰ অভ্যাসৰ প্ৰতি সাৱধান হওক। সাৱধান অতি সাৱধান হোৱাটোৱেই ভাল। প্ৰতিকাৰ কি কি? নিজৰ কুল দেৱতাক পূজা কৰক। ইয়াৰ উপৰিও শিৱ বা হনুমান পূজাৰ লগতে শনি মন্ত্ৰ জপ কৰিব পাৰে। দ্বাদশত আমি ক'ব বিচাৰিছোঁ মীন ৰাশিৰ কথা। প্ৰভাৱ কি কি পৰিব? যিহেতু শনি আপোনাৰ প্ৰথম ভাৱ অৰ্থাৎ নিজ ৰাশিতেই বক্ৰী হ'ব। আত্ম উন্নয়ন, নিজৰ ব্যক্তিত্ব আৰু পৰিচয়ৰ ওপৰত কাম কৰক। প্ৰয়োজন হ'লে আনৰ সহায় ল'বলৈ দ্বিধা নকৰিব।
সংকোচ নকৰাকৈ আনৰ সহায় ল'বলৈ আপুনি চেষ্টা কৰিব। প্ৰতিকাৰ কি? আধ্যাত্মিক পথত চলক, সাধ্যানুসৰি দান বৰঙণি কৰক আৰু ভগৱান হনুমানৰ আৰাধনা কৰক। প্ৰকৃততে প্ৰিয় দৰ্শক, শনি দেৱতাৰ বক্ৰী গতিয়ে আমাক ভয় খুৱাবলৈ নাহে, বৰঞ্চ আমাৰ ভুলবোৰ শুধৰাই শুদ্ধ পথ দেখুৱাবলৈহে আহে। সেয়েহে এই 137 দিনত নিজৰ কৰ্ম শুদ্ধ ৰাখক আৰু নিয়মীয়াকৈ প্ৰতিকাৰসমূহ পালন কৰক। নমস্কাৰ।